সদৌ বড়ো ছাত্ৰ সন্থাৰ যি প্ৰতিনিধিবৰ্গ তেওঁলোকে বহিব, অনুষ্ঠিত কৰিব। ইয়াৰ পিছতে অহা কাইলৈ ৰাতিপুৱা 8 বজাৰ লগে লগে পতাকা উত্তোলন হ'ব। আমাৰ শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়া সভাপতি, তেখেতৰ দ্বাৰা ইয়াত মানে পতাকা উত্তোলন হ'ব আৰু মাৰ্চ পাষ্ট অনুষ্ঠিত হ'ব। আৰু যি শ্বহীদসকল তেওঁলোকক আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ ইয়াতে কাৰ্যসূচী আছে। আৰু আমাৰ বড়ো জাতিৰ মানে পিতৃস্বৰূপ বৰদোফাত মানে তেখেতৰো আমাৰ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। গতিকে অহা কাইলৈ ঠিক দিনৰ 11টা বজাৰ পিছতে আমাৰ আকৌ ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে ষ্টুডেণ্ট কনক্লেভ আমাৰ অনুষ্ঠিত হ'ব। গতিকে তেনেকৈ দিনজোৰা কাৰ্যসূচী আমাৰ অহা কাইলৈও আছে। আৰু পৰহি আমাৰ অপেন ছেশ্যন আছে। এই অপেন ছেশ্যনত আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব, মুখ্যমন্ত্ৰী অসমৰ, আৰু লগতে কেবিনেট মন্ত্ৰীসকল আহিব, আৰু আমাৰ EM আৰু MCLA তেখেতলোক থাকিব, বিভিন্ন আমাৰ অতিথিসকল আহিব। হয়, নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ যিটো 58 ডেলিগেট কনভেনশ্যন আজিৰ পৰা আৰম্ভ হৈছে। এতিয়া আমাৰ 2টা বজাৰ পৰা আমাৰ ডেলিগেটসকলৰ ৰেজিষ্ট্ৰেশ্যন হ'ব, আৰু সন্ধিয়া আমি আমাৰ যিটো প্ৰতিনিধি সভা এইখন আমি অনুষ্ঠিত কৰিম। আৰু আজি প্ৰতিনিধি সভাটো আমাৰ উদ্বোধন কৰিব সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখৰা ডাঙৰীয়া। আৰু কাইলৈ আমাৰ ৰাতিপুৱা আমাৰ পতাকা উত্তোলন, শ্বহীদসকলৰ তৰ্পণ, বৰদোফা উপেন্দ্ৰনাথ ব্ৰহ্মক তেনেকুৱা আমি মাল্যৰ্পণ কৰিম। তাৰপাছত আমাৰ 11টা বজাত আমাৰ এটা ইউথ কনক্লেভ ৰাখিছোঁ। ইয়াত আমাৰ উদ্বোধক হিচাপে BTRৰ প্ৰাক্তন CM প্ৰমোদ বড়ো ডাঙৰীয়া উদ্বোধন কৰিব, আৰু মুখ্য অতিথি হিচাপে আমাৰ উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। আৰু তাৰপিছত 2:30 বজাত আমি এটা আমাৰ যিখন ছ'চিয়েল আৰু ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ আমাৰ মিলন এটা আছে। ইয়াত আমাৰ মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত থাকিব নাগালেণ্ডৰ চেঞ্চেলৰ আমাৰ সমুদ্ৰগুপ্ত কাশ্যপ তেখেতে থাকিব। আৰু তাৰপাছত আকৌ আমাৰ দ্বিতীয় যিটো মানে কি কয় আমাৰ প্ৰতিনিধি সভা এইটো সন্ধিয়া টাইমত অনুষ্ঠিত হ'ব। আৰু পিছদিনাখন 7 তাৰিখে আমাৰ মুকলি অধিৱেশন আছে। তাৰ আগতে ৰাতিপুৱা আমি কালচাৰেল এটা ইণ্টাৰেকশ্যন ৰাখিছোঁ। তাতে আমাৰ বড়োসকলৰ যিসকল আমাৰ আৰ্টিষ্ট আছে, ফৈলাজে বৰগয়াৰী, মেণ্ডেলা ব্ৰহ্ম, আৰু আমাৰ এক্ট্ৰেছ হেলেনা ডেমাৰী, তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ মুকলি অধিৱেশনত উদ্বোধক হিচাপে থাকিব গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ অনিল বড়ো ডাঙৰীয়াই। আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেনেকুৱা আমি বহুত আলহীবিলাকক আমি নিমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ যি এটা আশা লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ 58তম ডেলিগেট কনভেনশ্যন আমি ইয়াত ৰাখিছোঁ। আশা কৰোঁ সকলো ৰাইজে ইয়াত দলে বলে আমাক অংশগ্ৰহণ কৰিব, আমাক সমৰ্থন জনাব। সেয়েহে মই সকলো ৰাইজক দলে বলে আহি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ যি 58তম ডেলিগেট কনভেনশ্যন এইটো সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ।